কাৰোবাৰ ৰিজাল্ট যদি ফেইল বুলি আহিছে আৰু তুমি একদম ভয় খাই আছা এটা কি হ'ব তো এতিয়াও তোমালোকৰ কাৰণে লাষ্ট হোপ এটা আছে তো সেইটো হৈছে কম্পাৰ্টমেণ্ট এক্সাম তো কম্পাৰ্টমেণ্ট এক্সাম এবাৰ হ'বনে নাই কেতিয়া হ'ব গোটেইখিনি কথা আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম তো এইটো এটা এনেকুৱা এক্সাম হয় ধৰি লোৱা এতিয়া ৰিজাল্ট দিলে নহয় এপ্ৰিলত আৰু তোমাৰ আকৌ এবাৰ ৰিজাল্ট দিব সেইটো হৈছে জুলাইত আৰু তুমি যদি তাত পাছ কৰি যোৱা তেনেহ'লে আগষ্টতে এডমিশ্যন ল'ব পাৰিবা তোমালোকৰ লগৰবোৰৰ লগতে কাৰণ আগষ্টৰ পৰাই মেক্সিমাম গভৰ্ণমেণ্ট স্কুলত ক্লাছ আৰম্ভ হয় তো একেলগতে তুমি আকৌ পঢ়িব পাৰিবা লগৰবোৰৰ লগত কিন্তু এই এক্সামটো দিবৰ কাৰণে তোমালোকে কেইটামান কণ্ডিশ্যন ছেটিছফাই কৰিব লাগিব তো কি হয় সেই কণ্ডিশ্যনখিনি আহা চাওঁ নহ'লে তোমালোকে এক্সামটো দিব নোৱাৰিবা প্ৰথম কণ্ডিশ্যন হৈছে তোমালোকে মেক্সিমাম 3টা ছাবজেক্টত যদি ফেইল কৰিছা তেতিয়াহ'লে দিব পাৰিবা বহুতে সুধি আছিলা কেইটা ছাবজেক্টত ফেইল কৰিলে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰি তো এটাত ফেইল কৰিলেও দিব পাৰিবা দুটাত ফেইল কৰিলেও দিব পাৰিবা তিনিটাতো যদি ফেইল কৰি দিয়া তেতিয়াও দিব পাৰিবা তো বহুতে কৈ আছে যে তিনিটাত ফেইল কৰিলে দিব নোৱাৰি কিন্তু আগৰ বছৰৰ যোনবিলাক নটিছ দিছে কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে তাত কোৱা হৈছে যে মেক্সিমাম তোমালোকে 3টা ছাবজেক্টত ফেইল কৰিলেও দিব পাৰিবা আৰু এটা কণ্ডিশ্যন আছে সেইটো হৈছে টোটেল মাৰ্কছ তোমালোকৰ 170 প্লাছ হ'ব লাগিব তো তোমালোকে বহুতে মই দেখা পাইছোঁ কিছুমানে 250 পায়ো ফেইল হৈ গৈছে কিছুমানে 300 পায়ো ফেইল হৈ গৈছে তো তেনেকুৱা নিচিনা যদি হৈছে তেতিয়াও দিব পাৰিবা কিন্তু তোমালোকৰ মাৰ্কছটো মানে 170 ওপৰত থাকিব লাগিব যদি 170 তলত মাৰ্কছ পোৱা তেতিয়াহ'লে কিন্তু দিব নোৱাৰিবা তো এই দুটা ইম্পৰ্টেণ্ট কণ্ডিশ্যন আছে যোন দুটা তোমালোকে যদি ছেটিছফাই কৰা তেতিয়াহ'লে তোমালোকে এক্সাম আকৌ দিব পাৰিবা তো কেতিয়া হ'ব এক্সাম সেইটো বহুতে সুধি আছিলা তো তোমালোকৰ এক্সামটো মষ্ট প্ৰবেবলি মে' আৰু জুন মান্থতে হ'ব মে' বা জুন মান্থৰ ভিতৰতে তোমালোকৰ এক্সামটো হ'ব তো গুগলত চাৰ্চ কৰিলে বহুতে কৈ আছে যে ফাৰ্ষ্ট উইক অফ জুলাই বুলি কৈ আছে তো আগৰলৈ জুলাইতে দিছিলে কিন্তু আজিকালি কথাবোৰ বেলেগ আজিকালি ৰিজাল্ট সোনকালে দিয়ে তো যোৱা বছৰ কথা যদি কওঁ তেনেহ'লে মে' 28 তাৰিখে দিছিলে আৰু এইবছৰ আৰু অকণমান সোনকালে দিছে সেইটো কাৰণে মে'ৰ আধাৰ পৰাই তোমালোকৰ এক্সাম হৈ যাব পাৰে তো কম্পাৰ্টমেণ্টেল এক্সাম তোমালোকৰ মে' 15 মানত এক্সপেক্ট কৰিব পাৰা বা ওচৰা-ওচৰি হ'ব পাৰে আৰু হ'লেও এক্সামটো কিন্তু হ'ব তো ফৰ্ম ফিল আপৰ নটিছ আহিব সোনকালে মানে প্ৰথম এখন নটিছ দিব তোমালোকৰ যে এক্সামটো হ'ব কম্পাৰ্টমেণ্টেল তাৰপিছত ফৰ্ম ফিল আপৰ আপডেট আহিব অনলাইনৰ যোগে তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এটা ফিজো লয় তাত পাৰ ছাবজেক্ট তোমালোকৰ 500 টকাকৈ লয় যিমানকেইখন ছাবজেক্ট তোমালোকে এক্সাম দিম বুলি ভাবিছা 500 কৈ দিব লাগে যদি এটাত ফেইল হৈছে 500 দুটাত ফেইল হ'লে 1000 তিনিটাতে যদি এক্সাম দিব ওলাইছা তেনেহ'লে 1500 আৰু তাৰোপৰি চেণ্টাৰ ফিজ বুলি আছে সেই চেণ্টাৰৰ কাৰণে এডিশ্যনেল ফিজ এটা দিব লাগে সেইটো হৈছে 150 টকা তো এইবাৰ এতিয়ালৈ নটিছ অহা নাই যেতিয়াই নটিছ আহিব তেতিয়া তোমালোকৰ পইচাটো কনফাৰ্ম হৈ যাব তো এতিয়ালৈ কিন্তু হোৱা নাই আৰু মোৰ বেয়া লাগিছে সেইসকল ষ্টুডেণ্টছৰ কাৰণে যোনবিলাক ফেইল হৈ গৈছে অকণমান নম্বৰৰ কাৰণে তো তোমালোকে যদি ফেইল কৰিছা তেনেহ'লে স্ক্ৰীণত যোনটো নম্বৰ দেখুওৱা আছে তাত তোমালোকে হোৱাটছএপ কৰি দিবা তো তোমালোকক এটা হোৱাটছএপ গ্ৰুপত জইন কৰা হ'ব আৰু যিমান পাৰোঁ আমি তোমালোকক প্ৰিপেৰেশ্যনত সহায় কৰিম কিবা যদি ষ্টাডি মেটেৰিয়েলছো লাগে তেনেহ'লে আমি দি দিম আৰু ইংলিছত মই যিমান পাৰোঁ তোমালোকক সহায় কৰিম আৰু তোমালোকে এইটো মেছেজটো দি চাবা নাম্বাৰটোত আৰু এইটো কিন্তু মোৰ পাৰ্চনেল নাম্বাৰ নহয় তো আমাৰ টিমৰ এজন মানুহ হয় মই অকণমান বিজি আছোঁ এইকেইদিন তো তেওঁ তোমালোকক চাই দিব তো তোমালোকে যদি ফেইল কৰিছা তেতিয়াহে মেছেজ দিবা আৰু লগতে হোৱাটছআপ চেনেলটোতো জইন হৈ থাকিবা তো ইমান আছিলে আজিৰ কাৰণে আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম